কাইলৈ 12 ঘণ্টীয়া মধ্য অসম বন্ধ প্ৰত্যাহাৰ তিৱা যুৱ ছাত্ৰ পৰিষদৰ তিৱাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত 12 ঘণ্টীয়া মধ্য অসম বন্ধ ঘোষণা কৰিছিল সদৌ তিৱা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে। কাইলৈ কোনো ধৰণৰ বন্ধৰ কাৰ্যসূচী ঘোষণা কৰা নাই বুলি প্ৰকাশ কৰিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ প্ৰশান্ত মচৰং গোটে। সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালাং গোটক অবৈধ বুলি দাবী কৰিছে প্ৰশান্ত মচৰং গোটে। চেনিৰাম মালাঙক তিৱা জাতিৰ নামত এনে ধৰণৰ হঠকাৰী সিদ্ধান্ত নলবলৈ সকিয়নি প্ৰদান কৰিছে। সদৌ তিৱা ছাত্ৰ সন্থাৰ নাম লৈ তিৱা জাতিৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈও চেনিৰাম মালাঙক সকিয়নি প্ৰদান কৰিছে প্ৰশান্ত মচৰঙে। সদৌ তিৱা ছাত্ৰ সন্থাটো আন্দোলন কাৰ্যসূচী অব্যাহত আছে। আমি আন্দোলন কাৰ্যসূচী ইতিমধ্যে ঘোষণাও কৰি থৈছোঁ। কিন্তু মই যদিও নাছিলোঁ, আজি আহি পাইছোঁ দিল্লীৰ পৰা। মই ফেচবুকত পালোঁ, পেপাৰত পালোঁ যে অহা 19 তাৰিখ অৰ্থাৎ কাইলৈ সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সুৰক্ষা সমিতি আৰু মহিলা পৰিষদ বুলি পেলাই 4টা জাতীয় সংগঠনৰ নামত 12 ঘণ্টীয়া মধ্য অসম ঘোষণা কৰা পৰিলক্ষিত হৈছে। যি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে, সেই বন্ধ কাৰ্যসূচী বিভিন্ন পৰ্যায়ৰ পৰা আমালৈ টেলিফোন আহিছে যে বন্ধটো হ'ব নে নহয়। গতিকে আমি সদৌ তিৱা ছাত্ৰ সন্থাই আমি বন্ধ ঘোষণা কৰা নাই আৰু সদৌ তিৱা ছাত্ৰ সন্থা তাত জড়িত নহয়। এছাম ধুৰন্ধৰ 3-4জন যুৱকে লগ খাই সদৌ তিৱা ছাত্ৰ সন্থাৰ নাম কলংকিত কৰিছে আৰু আমাৰ যি তিৱা জাতি, সেই জাতি যি কলংকিত কৰিছে তাক কিন্তু তিৱা ৰাইজে কোনো কাৰণত ক্ষমা নকৰে।